বৃত্তীয় সাক্ষৰতাৰ পৰিচয় Introduction to Financial Literacy মাধুৰীয়ে চিলাই মেচিন এটাৰ বাবে টকা সঞ্চয় কৰিবলৈ চেষ্টা কৰিছে কিন্তু তাই যিমান টকা জমা কৰে ঘৰৰ কিবা নহয় কিবা কামত খৰচ হয় ইয়াৰ বাবে তাই মেচিনটো কিনিব পৰা নাই মাধুৰীয়ে যদি টকাখিনি সাৱধানে খৰচ কৰিলেহেঁতেন তেন্তে এই পৰিস্থিতিৰ পৰা তাই এৰাই চলিব পাৰিলেহেঁতেন আহক এতিয়া বিত্তীয় স্বাক্ষৰতাৰ বিষয়ে অলপ জানো টকা হৈছে সমাজে গ্ৰহণ কৰা লেনদেনৰ মাধ্যম টকাৰে আপুনি সামগ্ৰী সেৱা আদি পাব পাৰে আৰু লগতে বিল আদিও পৰিশোধ কৰিব পাৰে আনহাতে টকাৰ লগত জড়িত সকলো বস্তু যেনে টকা পৰিচালনা টকা ঘটা আৰু টকাৰ বিষয়ে তথ্য লাভ কৰা আদি সকলোকে বিত্তীয় সাহায্যত অন্তৰ্ভুক্ত কৰা হয় বিত্তীয় স্বাক্ষৰতা হ'ল যি ক্ষমতাৰ দ্বাৰা আপুনি টকাৰ সৈতে জড়িত বিভিন্ন দিশ বুজি পায় আৰু আপুনি ধন জমা কৰিব পৰা দক্ষতা বিকাশ কৰে সহজ ভাষাত ক'বলৈ গ'লে ইয়াত টকাৰ বিষয়ে আৰু ধন কেনেকৈ বুদ্ধিমান ৰূপে জমা কৰিব লাগে সেই বিষয়ে তথ্য সন্নিবিষ্ট কৰা হৈছে বিত্তীয় স্বাক্ষৰতা লাভ কৰিবলৈ এজন ব্যক্তিক কেনে ধৰণৰ তথ্যৰ প্ৰয়োজন আটাইতকৈ মৌলিক কথাটো হ'ল আয় অৰ্থাৎ ইনকাম আৰু ব্যয়ৰ অৰ্থাৎ এক্সপেণ্ডিচাৰ মাজত ভাৰসাম্য ৰক্ষা কৰা ইয়াৰ লগতে বাজেট ব্যৱস্থাপনা ধন সঞ্চয় আৰু স্মাৰ্ট বিনিয়োগৰ বিষয়েও জানিব লাগে কিন্তু আমাক কিয় বিত্তীয় স্বাক্ষৰতাৰ প্ৰয়োজন 1 সঠিক সিদ্ধান্ত লোৱাৰ ক্ষমতা বিত্তীয় স্বাক্ষৰতা থকাটোৱে আপোনাৰ ধনৰ বিষয়ে স্মাৰ্ট সিদ্ধান্ত লোৱাত সহায় কৰে আপুনি টকা সঞ্চয় কৰিবলৈ আৰু টকা বৃদ্ধি কৰিবলৈ শিকে আপুনি আপোনাৰ ধন কেনেকৈ সুৰক্ষিত ৰাখিব পাৰি আৰু কেনেকৈ ঋণত পৰিব আৰু বেয়া বিনিয়োগৰ বাছনি নকৰিব সেই বিষয়ে তথ্য পায় 2 ভৱিষ্যতৰ পৰিকল্পনা ইয়াৰ দ্বাৰা ভৱিষ্যতৰ পৰিকল্পনা আৰু গুৰুত্বপূৰ্ণ কাম যেনে ঘৰ শিক্ষা বা অৱসৰৰ বাবে ধন সঞ্চয় কৰিবলৈও শিকোৱা হয় 3 জীৱনৰ পৰিৱৰ্তনৰ সৈতে সন্মুখীন হোৱা বিত্তীয় স্বাক্ষৰতাৰ জৰিয়তে আপুনি আপোনাৰ জীৱনৰ পৰিৱৰ্তন যেনে নতুন চাকৰি পোৱা পৰিয়াল গঢ়ি তোলা বা অভাৱনীয় খৰচৰ সন্মুখীন হোৱা আদিৰ সৈতে ভালদৰে মোকাবিলা কৰিব পাৰে 4 আত্মবিশ্বাস বৃদ্ধি ধন সম্পৰ্কীয় বিষয়বোৰ বুজি পালে আপোনাৰ ওপৰত আত্মবিশ্বাস গঢ় লৈ উঠে দৰমহাৰ আলোচনাই হওক বা দৈনন্দিন খৰচ পৰিচালনাই হওক বিত্তীয় স্বাক্ষৰতাই জীৱনটোক মানসিক চাপমুক্ত কৰি তোলে এই পাঠ্যক্ৰমটোৱে হ'ব আপোনাৰ বিত্তীয় স্বাক্ষৰতাৰ দিশত প্ৰথম পদক্ষেপ এই পাঠ্যক্ৰমত আমি শিকিম ধনৰ ধাৰণা আৰু ভাল আৰ্থিক অভ্যাস আৰ্থিকভাৱে সুৰক্ষিত ভৱিষ্যতৰ বাবে পৰিকল্পনা কৰাৰ গুৰুত্বক স্বীকাৰ কৰা আপোনাৰ আয় পৰিচালনাৰ মূল কথাবোৰ শিকিবলৈ আপোনাৰ খৰচ বুজিবলৈ আৰু বিনিয়োগ আৰম্ভ কৰিবলৈ আপুনি উপাৰ্জন কৰক বা নকৰক সকলোৰে বাবে বিত্তীয় স্বাক্ষৰতা গুৰুত্বপূৰ্ণ নিৰাপদ আৰ্থিক ভৱিষ্যতৰ বাবে নিজকে শক্তিশালী কৰক আজিয়ে নাম ভৰ্তি কৰক